নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাহক আজিৰ বাতৰি যোৰহাটত বিহাৰ নিৰ্বাচনত এনডিএৰ বৃহৎ সফলতাক লৈ আনন্দৰ জোৱাৰ বিজেপি কৰ্মকৰ্তাই নগৰৰ মাজত ফটকা ফুটাই কৰিলে আনন্দ নিউজৰ ৰিপৰ্ট যোৰহাটত বিহাৰ নিৰ্বাচনত এনডিএৰ বৃহৎ সফলতাক লৈ আনন্দৰ জোৱাৰ বিহাৰত যিটো নিৰ্বাচনে উৎসাহ দিলে অসমতো বিজেপিয়ে আৰু এইটো এতিয়া যিটো ডিফাৰেঞ্চ আছে বিজেপি আৰু সেই ডিফাৰেঞ্চ আৰু বাঢ়িব বিজেপিয়ে মেক্সিমাম পাব কংগ্ৰেছে মিনিমাম পাব আজি আমাৰ কাৰণে খুব আশাপ্ৰদ আৰু আমি এইটো ওয়েলকাম কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ বিজয় যাত্ৰা আৰম্ভ সম্পূৰ্ণ হৈ থাকিব অসমত প্ৰভাৱ পৰিব মই ভাবোঁ যে অসমতো বিভিন্নজনে বিভিন্ন কথা কৈ আছে কংগ্ৰেছৰ লিডাৰ যিসকল আছে তেওঁলোকে একেলগে সকলো বহিছে অপজিশ্যনৰ লগত আকৌ কেইদিনমান আগতে বহিছিল কিন্তু তেওঁলোকৰ যিটো কাৰুকাৰ্য সেই কাৰুকাৰ্যই কেতিয়াও তেওঁলোকক ওপৰলৈ অনাত সহায় নকৰে আৰু সেইকাৰণে মই ভাবোঁ যে নীতিগত আদৰ্শৰে বিজেপিয়ে জয় হ'বলৈ সক্ষম হ'ব বিজেপি কৰ্মকৰ্তাই নগৰৰ মাজত ফটকা ফুটাই উদযাপন কৰিলে আনন্দৰ মুহূৰ্ত ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলে কেৱল আমি আনন্দিত সেয়া নহয় আজি বিহাৰৰ জনতা টিভি পৰ্দাত বা সামাজিক মাধ্যমত ইতিমধ্যে সকলোৱে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে আত্মপ্ৰকাশ কৰিছে বৃদ্ধ যদি একেবাৰে 80 বছৰ ঊৰ্ধত এজন জ্যেষ্ঠ পিতৃৰ লোকো এগৰাকী মাতৃৰ লোকেও কৈছে যে তেওঁলোকৰ বয়স এটা বয়স তেওঁলোকে পালে এনে চৰকাৰ তেওঁলোকে কেতিয়াও দেখা নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি যেতিয়াৰ পৰা এনডিএ চৰকাৰ আজি বিহাৰত ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িলে তেতিয়াৰ পৰা আমূল পৰিৱৰ্তন আজি নোহোৱা কামো তাত হৈছেগৈ ক'ৰবাত য'ত কাৰেণ্টৰ সমস্যা আছিল ক'ৰবাত হয়তো ৰাস্তা পদূলিৰ সমস্যা আছিল আৰু ৰাইজে যে এতিয়া আগুৱা বঢ়াৰ কথাত যে কেতিয়াও ভুল নাযায় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী হওক কংগ্ৰেছৰ যিকোনো নেতাৰে অসমৰ নেতাসকলেতো কামেই নাই বুলি ক'ব পাৰি এক প্ৰকাৰত এতিয়া যে কেতিয়াও ভুল নাযায় এয়া প্ৰমাণ কৰিলে বিহাৰৰ নিৰ্বাচনৰ আৰু এয়া কেৱল ভাৰতীয় জনতা পাৰ্টিৰ এনডিএ মিত্ৰজোঁটক জয় নহয় ৰাইজৰো এটা জয় হৈছে আমি খুবেই উৎফুল্লিত আনন্দিত আৰু 26 চনৰ নিৰ্বাচনৰ আমাৰ অসমলৈকে লৈ প্ৰায় 5-6খনমান ৰাইজৰ নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াতো এটা যথেষ্ট আমি উৎসাহিত হৈছোঁ আমাৰ কাৰ্যকৰ্তাসকল উৎসাহিত হৈছে বিহাৰৰ ৰাজনীতিৰ যিটো আমূল পৰিৱৰ্তন যিটো এনডিএ চৰকাৰ যিটো পেলাব চাওক আমাৰ ইয়াত বেলেগকৈ প্ৰভাৱ পৰিব লগা আছে বুলি মই নাভাবোঁ কাৰণ উন্নয়নৰ যিটো ধাৰা এয়া গ্ৰাম্য অঞ্চলতে হওক বিভিন্ন চহৰ অঞ্চলতে হওক এই সীমামূৰীয়া অসম নাগালেণ্ড অসম অৰুণাচল সকলো মেঘালয় সীমান্ততে হওক সকলোতে বিস্তাৰ হৈছে আৰু ৰাইজে সকলোখিনি ইতিমধ্যে দেখা পাইছে ইয়াত সামগ্ৰিকভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াৰ পৰা 2014 চনত নেতৃত্ব লৈছে সমগ্ৰ এনডিএ বা বিজেপিৰ নেতৃত্বত চৰকাৰসমূহৰ এটা নিয়ম শৃংখলা ভাৰতীয় জনতা পাৰ্টীৰ এটা নিয়মৰ অনুসৰি এটা ডিচিপ্লিন পাৰ্টি হিচাপে যিখিনি নিৰ্দেশনা দিব লাগে দুৰ্নীতি একেবাৰে ৰোধ হ'ব লাগে যিটো লালু প্ৰসাদ যাদৱৰ যিটো পাৰ্টি সেই পাৰ্টিটো ডুবি যোৱা কাৰণটো হৈ গ'ল যে চাৰা ঘোটালা বা আমি বহু খাদ্য কেলেংকাৰী সেই কথাটো বিশেষকৈ বিহাৰৰ সেই কেলেংকাৰীবোৰ একেবাৰে নোহোৱা কৰি পেলাইছে এয়া দেশতে হওক বা সেয়া বিভিন্ন এনডিএ বিজেপি নেতৃত্বত থকা যিসমূহ ৰাজ্যতে হওক আজি অসমতে হওক আজি এটকা মানে নিদি চাকৰি পোৱা এই যিটো পৰিৱেশ আৰু দুখীয়া জনতাই যিসমূহ ডাইৰেক্ট ডিবিটি ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ আজি যেতিয়া বেংকৰ একাউণ্ট খোলাৰ কথা লৈ পেলাই কংগ্ৰেছৰ নেতৃত্বকে এটা সময়ত হাঁহিছিল ইমান একাউণ্ট খুলিব পাৰিব জানো এইটো সম্ভৱ জানো কিন্তু আজি সম্ভৱ কৰি দেখুৱালে মানে মোদী হেতো মুমকিন হে এই কথাটো প্ৰকৃততে প্ৰমাণ হ'ল আৰু যাৰ বাবে আজি তাত দুৰ্নীতি একেবাৰে বিহাৰৰ হওক অসমতে হওক বিভিন্ন ৰাজ্যত নোহোৱাৰ বাবে আজি ৰাইজে ভাল পাইছে সৰ্বসাধাৰণ দুখীয়া জনতাই ভাল পাইছে যাৰ বাবে আজি মোদী ডাঙৰীয়া ইমান জনপ্ৰিয়তাৰ বাবে আজি আৰু বিজেপি দলৰ যিটো জনপ্ৰিয়তা এটা ডিচিপ্লিনৰ অধীনত চলি থকাৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টি এনডিএ মিত্ৰজোঁটৰ আজি জয় উল্লেখযোগ্য যে 2026 চনত একেই পৰিৱেশ অসমতো দেখা পাব বুলি বিশ্বাস বিজেপি কৰ্মকৰ্তাৰ নাই সেইটোৱে এতিয়া ৰাজনীতিটো কোনেও মানে মিছা কথা কৈ কাকো ৰাখিব নোৱাৰে
ৰাইজে জানে যে সত্য পক্ষত কোন আছে, উন্নয়নৰ পক্ষত কোন আছে, আমাৰ ঐতিহ্য ধৰ্ম সংস্কৃতি আধ্যাত্মিকতা ৰক্ষাৰ বাবে কোন আছে। সেইকাৰণে ৰাইজে এইবোৰ বাছি লৈছে। আজি আনন্দ বিশ্ব ডাঙৰীয়াকো আমি শুভকামনা জনাইছোঁ। তেখেতে অসম কেন্দ্ৰৰ IPS আছিলে, তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আগবাঢ়ি গ'ল। ৰাইজে তেওঁক গম পাইছে যে তেওঁ এটা ভাল দলৰ পৰা আহিছে, গতিকে তেওঁক বিপুল ভোটত জয়লাভ কৰিছে। বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টি, NDA, কি ক'ব, কেনেকুৱা অনুভৱ? আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি ইমান ধুনীয়া উপলব্ধি কৰিছোঁ, আমি তাৰমানে ভাবিব নোৱাৰি। বিজেপি চৰকাৰ যিটো আছে, আমাৰ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ শান্তনু পূজাৰী আৰু ৰাণা গোস্বামী, তেখেতলোকৰ যি অৱদানত আমাৰ আজি বহুত ভাল হৈছে। আৰু আমি নিজে মানে ভাবিব নোৱাৰোঁ যেনেকুৱা ধৰণৰ মানে বিজেপি দলৰ মানে উৎসাহ আৰু সাহস হৈছে, যিখিনি আগন্তুক আহি থকা দিনত মানে কংগ্ৰেছৰ মানে একো নামৰ নিচান নাইকিয়া হৈ যাব। আৰু বিজেপি দলৰ জিন্দাবাদ। আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ আমি বহুত ভাল পাওঁ আৰু তেখেতৰ কাৰণে আজি বিজেপি চৰকাৰখন বহুত সফল হৈছে। আৰু তেখেতৰ কাৰণে আজি আমাৰ বিজেপি অসমত মানে বহুত ধুনীয়া সাফল্য হৈছে। আৰু কি কয়, ভাৰতবৰ্ষতো বহুত ধুনীয়া হৈছে। আৰু তাতকৈ আৰু বেছি আমাক নালাগে। আৰু আমাৰ এতিয়া আগন্তুক আহি থকা দিনত আমাৰ বিজেপি দলেই মানে জয়যুক্ত হ'ব, তাতকৈ আৰু মই বেছি নকওঁ আৰু। ধন্যবাদ। 2026 চনত বিধানসভা নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনত আজি যিটো ফলাফল বিহাৰ, সেই একে অসমত হ'ব বুলি ভাবেনে? হ'ব একদম নিশ্চয়। আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া যিখিনি কষ্ট কৰি আছে, যিখিনি মানে একদম ইমান কষ্ট কৰি আছে, তাতকৈ আৰু বেছি আমাক নালাগে। আৰু আমাৰ মানে কংগ্ৰেছ চৰকাৰটো মানে এনেই মিছা প্ৰলোভন দি কিনে ৰাইজৰ কাৰণে অৱদান কৰিছে, কিন্তু আমাৰ বিজেপি চৰকাৰ বাহিৰে কংগ্ৰেছ চৰকাৰ গো বেক। কংগ্ৰেছ চৰকাৰ একো হ'বই নোৱাৰে আৰু আহিবও নোৱাৰে। আমাৰ বিজেপি চৰকাৰ জিন্দাবাদ। আজি বিহাৰৰ নিৰ্বাচনী জয় এয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শক্তিশালী আমাৰ নেতৃত্ব, এই নেতৃত্বৰ কাৰণে আমি আজি বিহাৰত জয় লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি মহিলা উদ্যমিতা আঁচনি, এই উদ্যমিতা আঁচনিয়ে বিহাৰেও তাৰ ফল লাভ কৰিছে। কাৰণ আজি বিহাৰেও মানে আমাৰ অসমক ফ'ল' কৰিছিলে, আৰু এই ফ'ল' কৰাৰ বিনিময়তে আজি আমাৰ বিহাৰত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব আজি জয়লাভ কৰিবলৈ সক্ষম হৈছে। এই ফলাফলে আগন্তুক যি আমাৰ অসমত 2026 নিৰ্বাচন কিয় প্ৰভাৱ পেলাব বুলি ভাবেনে? নিশ্চয় প্ৰভাৱ পেলাব। নিশ্চয় আমাৰ পজিটিভ নিউজ আহিব, কাৰণ সকলো মানুহ একেই। কাৰণ আমাৰ চৰকাৰখনে বৰ্তমান দেখি আছে যে ইমান ভাল ধৰণে কাম কৰি আছে। সমগ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী হোৱাৰ বিনিময়ৰ কাৰণে আমাৰ সকলো জনসাধাৰণে আজি চেষ্টা অব্যাহত ৰাখিছে। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিখিনি কাম কৰিছে, আজি সবকা সাথ সবকা বিকাশ সকলোকে লৈ কাম কৰিছে, সৰ্বধৰ্ম সমাপন্ন, সকলো ধৰ্ম সমানে লৈ আগবাঢ়ি গৈছে। গতিকে ৰাইজ আকৰ্ষিত হৈছে। বিহাৰেই নহয়, অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে জয়লাভ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।